এবাৰ 5 নম্বৰটো কি দিছে আমাক যে পি কিউ আৰ এটা ত্ৰিভুজ দিয়া আছে আমি ত্ৰিভুজটো আঁকি ললো পি কিউ আৰু আৰ ত্ৰিভুজ ইয়াতে পি আৰ ৰ ওপৰত এটা বিন্দু আছে এস বিন্দু আৰু আৰ কিউ বা কিউ আৰ ৰ ওপৰত এটা বিন্দু আছে কি টি বিন্দু এটা যদি আমি এস আৰু টি টো কানেক্ট কৰো কইলে আমাৰ কি হল এটা কোণ উৎপন্ন হল আৰ টি এস এটো কোণ আৰু কৈছে কি এই আৰ টি এস কোণটো এটো আৰ পি কিউ যেটো পি কোণ আছে এই পি কোণটোৰ লগত সমান হয় বুলি কৈছে মানে আমি এই কোণটো আৰু এই কোণটো সমান হল এতিয়া আমাক দেখাব দিছে যেটো আৰ পি কিউ ত্ৰিভুজ আছে আৰু আৰ টি এস ত্ৰিভুজ আছে এই দুটা ত্ৰিভুজ আমাৰ দেখাব লাগে কি সদৃশ দেখুৱাব লাগে এটা কেনেকৈ দেখুৱাম চোৱা এটা আমি কি লিখিম যে দিয়া আছে ত্ৰিভুজ তোমাৰ কি পি কিউ আৰ ত্ৰিভুজ আছিল পি কিউ আৰ ত্ৰিভুজৰ পি আৰ বাহু পি আৰ আৰু আমাৰ কি আছিল এটো কিউ আৰ বাহুৰ ওপৰত ক্ৰমে দুটা বিন্দু S আৰু T এটো আমাক দিয়া আছে আৰু দিয়া আছে কি আমাক যে এংগল RPQ ইকুৱেল টু এংগল RTS এটো আমাক দিয়া আছে এংগল RPQ আৰু এংগল RTS বা ডাইৰেক্ট এংগল P বুলি দিয়া আছে তো মই এটো P টো নামকৰণ কৰিছো কি RPQ আৰু এটো RTS আমাক দিয়া আছে এটা প্ৰমাণ কৰিব লাগে কি प्रमाण কৰিব লাগে যে ট্ৰায়াঙ্গল RPQ সদৃশ ট্ৰায়াঙ্গল RTS এটো প্ৰমাণ কৰিব দিছে প্ৰশ্নত এটা কেনেকৈ প্ৰমাণ কৰিম চোৱা ইয়াতে যেটো দুটা কোণ সমান দিয়া আছে আমাৰ এটো ত্ৰিভুজৰ এটা কোণ এই ত্ৰিভুজটো এটা কোণৰ লগত সমান দিয়া আছে তো আমি ত্ৰিভুজৰ যদি আৰু এটা কোণ সমান দেখুৱাব পাৰো নহলে আমি কি ত্ৰিভুজৰ যেটো প্ৰথম উপপাদ্য আছিল আমাৰ 6.3 উপপাদ্যটো যে এটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক আন এটা ত্ৰিভুজৰ অনুৰূপ কোণৰ লগত সমান হয় তেতিয়ালে এই ত্ৰিভুজটো আমাৰ কি আছিল সদৃশ ত্ৰিভুজ আছিল তো সেইটো উপপাদ্য আমি ব্যৱহাৰ কৰিব চেষ্টা কৰিম ইয়াতে তো যেহেতু এটো কোণ আৰু এটো কোণ সমান দিয়া আছে তো একযোগ কোণ আমি সমান হৈ গল আৰু যদি এটা কোণ সমান দেখুৱা পাৰো তেতিয়ালে তৃতীয় কোণটো কি হ'ব অটোমেটিক কোণ সমান হৈ যাব কাৰণ এটা ত্ৰিভুজৰ কি হ'ব এটো কোণটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ এটো কোণ এটো কোণৰ লগত সমান যদি আমি এটো আৰু এটো কোণৰ লগত সমান পাও তেনহলে এই কোণটো অটোমেটিক কি হৈ যায় এটো কোণৰ লগত সমান হৈ যাব গতিকে আমি ইয়াতে আৰু এটা কোণ বিচাৰিব পাৰিলে আমাৰ কি হ'ব ত্ৰিভুজটো সৰ্বাংগখন দেখুৱাব সদৃশ দেখুৱাব পাৰিম এতিয়া আমাৰ এটা কোণ সমান দিয়া আছে এটো ত্ৰিভুজ এটো কোণৰ লগত সমান তো আমি যদি আৰু এটা কোণ সমান দেখুৱাব পাৰো দুটা ত্ৰিভুজৰ তো আমাৰ এইটো চৰ্তমতে আমাৰ কি হৈ যাব ত্ৰিভুজ এটা সদৃশ হৈ যাব এতিয়া চোৱা এই ত্ৰিভুজটোত RTS ত্ৰিভুজত এই R কোণটো আছে আকৌ যদি আমি চাও RPQ ত্ৰিভুজটো তাতেও আমাৰ কি আছে R কোণটো আছে দুটা ত্ৰিভুজতে আমাৰ R কোণটো কমন আছে তাৰ মানে আমি এই R কোণটো সেই R কোণৰ লগতে আমি কি লিখিব পাৰিম সমান লিখিব পাৰিম গতিকে দুটা কোণ সমান হৈ গল তো 3 নম্বৰ কোণটো কি হ'ব অটোমেটিক সমান হৈ যাব গতিকে আমাৰ যেটো 6.3 উপপাদ্য আছিল সদৃশতাৰ সেই চৰ্তটো মতে ত্ৰিভুজটা আমি কি লিখিব পাৰিম সৰ্বাংগখন লিখিব পাৰিম একদমই ইজি হয় এটো তো লিখা এতিয়া আমি কি কৰিম প্ৰথমতে দিয়া আছে আমাৰ অলৰেডি যে এই কোণটো আৰু এই কোণটো সমান দিয়া আছে তো লিখি দিয়া ত্ৰিভুজ RTQ প্ৰমাণ বুলি লিখি ললো ইয়াতে প্ৰমাণ কি ত্ৰিভুজ RTQ আৰু ত্ৰিভুজ RTS RTQ আৰু RTS আমি কি পাইছো যে অলৰেডি দিয়া আছে আমাক RPQ ইকুৱেল টু এংগল RTS এটো আমাক দিয়া আছে হৈ গল তা আৰু এটা আমি কি সমান পাম যে এংগল এটো যেটো কোণ PRQ যেটো PRQ কোণটো হেতু কাৰ লগত হ'ব আকৌ TRS ৰ লগত কাৰণ দুটা ত্ৰিভুজতে আমাৰ সেই কোণটো আছে এটো ত্ৰিভুজটো আছে PRQ ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটো আছে আৰু যদি আমি সৰু ত্ৰিভুজটো চাও হেতুটো R কোণটো আছে গতিকে হেতু আমি সমান লিখি ললো এটো আমাৰ কি হ'ব সাধাৰণ কোণ এটা দুটা কোণ সমান হলে আমি ত্ৰিভুজটো কি লিখিব পাৰো সদৃশ লিখিব পাৰো গতিকে আমাৰ কি হ'ব AA চৰ্তমতে আমি কি পাম ট্ৰায়াঙ্গল RPQ সদৃশ কিমান হ'ব ট্ৰায়াঙ্গল RTS তোমাৰ প্ৰমাণটো হৈ গল একদম সিম্পল দুই লাইনতে হৈ গৈছে এটো ইজি হয় একদম এতিয়া আমাক 6 নম্বৰটো কি দিছে ইয়াতে এটা ছবি দিয়া আছে ABC ত্ৰিভুজত D আৰু E এটা পইণ্ট এই দুটা কানেক্ট কৰোতে আকৌ DC কানেক্ট কৰিছে BE কানেক্ট কৰিছে তো ইয়াতে কেইটামান ত্ৰিভুজ উৎপন্ন হৈছে তাৰে কি হৈছে যেটো ABE ত্ৰিভুজ মানে ABE এই ত্ৰিভুজটো আৰু ACD মানে কোনটো হ'ব ACD
এই দুটা ত্ৰিভুজ আমাৰ কি দিছে সৰ্বাংগসম এটা সৰ্বাংগসম নতুনকৈ আহি গ'ল আমি আগতে পাই আছো সৰ্বাংগসমৰ যেটো চৰ্ত আছিল সৰ্বাংগসম কিয় হয় বা সৰ্বাংগসম হলে কি হয় ত্ৰিভুজৰ এই বিষয়ে জানি আহিছিলো তো সেইখিনিৰ পৰা আমি কি কৰিব লাগিব দেখুৱাব লাগিব যে কি ADE এই ত্ৰিভুজটো ABC जो ডাঙৰ ত্ৰিভুজ আছে সেই দুটা ত্ৰিভুজৰ লগত সদৃশ দেখুৱাব লাগে এটা প্ৰথমতে আমি সৰ্বাংগসমৰ যেটো কনসেপ্ট আছিল হেতু অলপমান আমি আলোচনা কৰিলো তেতিয়া সহজ হ'ব বস্তুটো এটা দুটা ত্ৰিভুজ সৰ্বাংগসম হলে ধৰা হলে এটা ত্ৰিভুজ ABC এটা ত্ৰিভুজ হলো বা আমি যেটো ইয়াতে দিয়া আছে AB E বুলি দিয়া আছে তো ABE লিখিলো আৰু এটা ত্ৰিভুজ কি আছে আমাৰ ACD এটা ত্ৰিভুজ সৰ্বাংগসম এটা সৰ্বাংগসম হোৱা মানে কি হ'ব চাবা দুটা ত্ৰিভুজ সৰ্বাংগসম কেতিয়া হ'ব সৰ্বাংগসম হলে তাৰ কি হয় যেটো অনুৰূপ অংশবিলাক মানে অনুৰূপ বাহুবিলাক ধৰা হলে এটো বাহুৰ অনুৰূপ এটো বাহুৰ অনুৰূপ আৰু এটো বাহুৰ অনুৰূপ তো অনুৰূপ বাহুবিলাক কি হয় সৰ্বাংগসম হলে সমান হয় সদৃশ হলে কি আছিল অনুৰূপ বাহুবিলাকৰ অনুপাতবিলাক সমান আছিল আৰু সৰ্বাংগসম হোৱাৰ লগে লগে কি হয় অনুৰূপ বাহুবিলাক সমান হৈ যায় আৰু অনুৰূপ কোনটো সৰ্বাংগসমতো সমান আৰু সিমিলাৰ যেটো আমাৰ সদৃশ ত্ৰিভুজ আছিল তাতেও সমান হয় তো হেতু সেম থাকে কিন্তু বাহুৰ ক্ষেত্ৰত কি হৈ যায় সৰ্বাংগসম হোৱাৰ লগে লগে বাহুকেইটা সমান হ'ব লাগিব আৰু আমাৰ কি সদৃশ হলে কি আছিল বাহুকেইটাৰ অনুপাতটো সমান আছিল এই দুটা মানে ডিফাৰেন্স বাকিখিনি কোনৰ ক্ষেত্ৰত সেম হয় কোন দুটাৰ ক্ষেত্ৰতে কি হয় অনুৰূপ কোণবিলাক সমান হয় এতিয়া আমাৰ যদি দুটা ত্ৰিভুজ সৰ্বাংগসম দিয়া আছে তেনেহলে আমি কি লিখিব পাৰিম তাৰ যিবিলাক অনুৰূপ বাহু আছে সেই অনুৰূপ বাহুবিলাক আমি সমান লিখিব পাৰিম এতিয়া চোৱা ABE ত্ৰিভুজত আৰু ACD ত্ৰিভুজত এই দুটাৰ পৰা আমি অনুৰূপ বাহু কোনবিলাক পাম এতিয়া AB টু দীঘল বাহু হৈ আছে ABE ত্ৰিভুজৰ যদি মই এনেকৈ সেপাৰেট কাকি চাও এটো কেনেকুৱা হ'ব এটো এনেকুৱা টাইপ হ'ব এটো হল A এটো হল E পইণ্ট আৰু এটো আমাৰ B পইণ্ট আৰু যদি আমি ADC টু আকৌ কেনেকুৱা হ'ব ADC এনেকুৱা টাইপ হ'ব এটো হ'ব A এটো হ'ব D আৰু এটো C হ'ব এটা এই দুটা ত্ৰিভুজৰ পৰা আমি সেপাৰেট কে ইয়াৰ পৰা আমি সেপাৰেট কৰি লৈ গৈছো ত্ৰিভুজটা তোমাক বুজিব পৰা সুবিধা হোৱাৰ কাৰণে এটা ইয়াৰ পৰা আমি অনুৰূপ অংশ কোনবিলাক পাম তো সোৱা ইয়াত দীঘল বাহু AB আছে তো ইয়াতো দীঘল বাহু AC আছে মানে অনুৰূপ অংশবিলাক সমান মানে কি আমি এই AB বাহুটো AC বাহুৰ সমান লিখিব পাৰিম আৰু কি লিখিব পাৰিম ইয়াতে AE বাহুটো AD বাহুৰ সমান লিখিব পাৰিম বাকি BE আৰু CD অনুৰূপ বাহু হ'ব হেতু আমাক নালাগে আমি এতিয়া এই দুটা বাহু কিয় লৈছো সোৱা আমাক যি দুটা ত্ৰিভুজ সৰ্বাংগ সদৃশ দেখুৱাব দিছে ADE আৰু ABC ত্ৰিভুজত তাতে আমাৰ ABC ত্ৰিভুজত AB বাহুটো আছে AC বাহুটো আছে হয় আৰু ADE ত্ৰিভুজত আমাৰ AD বাহুটো আছে আৰু AE বাহুটো আছে এটো ADE ত্ৰিভুজ আছিল ইয়াতে AD বাহু আছে AE বাহু আছে আৰু ABC ত্ৰিভুজত AB বাহুটো আছে AC বাহুটো আছে তো আমি হেতুতে বাহু এই কাৰণে লৈছো যে আমাৰ সদৃশৰ ক্ষেত্ৰত প্ৰমাণ কৰাটো সুবিধা হ'ব কাৰণে এটা আমি কেনেকৈ সদৃশ দেখুৱাম চাবা যেটো আমাৰ এই বাহুটো আৰু এই বাহুটো ধৰা হল ইয়াতে কি আছে AB বাহুটো সমান আমাৰ কি আছে AC বাহু আছে এটো ত্ৰিভুজৰ এটো আৰু এটো ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক সমান গতিকে আমি AB বাহুটো AC লগত সমান লিখিছো আৰু লিখিব পাৰো কি AE বাহুটো AD লগত সমান লিখিব পাৰো তো AE সমান আমি কি লিখিব পাৰো AD লিখিব পাৰো হৈ গল দুটা শৰ্ত তো আমি যদি হৰণ কৰি দিও এটো হৰণ কৰিলো হৰণ কৰোতে আমি কি পালো নতুনকৈ এটা অনুপাত পালো AB by AE আৰু AC by AD মানে আমাৰ কি হল AB by AD আৰু AC by AE অনুৰূপ বাহুবিলাকৰ অনুপাত পালো আৰু আমি কি পাইছো ইয়াতে এংগল A টো সমান পাম দুটা ত্ৰিভুজতে আছে তো হেনেকৈ আমি যেটো 6.5 যেটো উপপাদ্য আছিল যে দুটা ত্ৰিভুজৰ অনুৰূপ এটা কোণ যদি সমান হয় আনটা ত্ৰিভুজৰ লগত আৰু সেই কোণটো গঠন কৰা বাহুকেইটা যদি সমানুপাতিক হয় তেনেহলে কি আছিল ত্ৰিভুজ দুটা সদৃশ আছিল সেই শৰ্তটো আমি ইয়াতে ব্যৱহাৰ কৰিব পাৰিম তো এনেকৈ কৰিকে তোমালোকে ডাইৰেক্ট মই যেতিয়া লিখি যাম তেতিয়া বুজিব ভালকৈ তো আৰম্ভণি আমি কেনেকৈ কৰিম যে প্ৰথমতে লিখিম প্ৰমাণটো আমি কি লিখিম যে প্ৰথমতে যেহেতু দিয়া আছে আমাক কি যেহেতু এংগল ট্ৰায়াঙ্গল কিমান ABE সৰ্বাংগসম ট্ৰায়াঙ্গল কিমান ACD কনগ্ৰুয়েন্স ট্ৰায়াঙ্গল দুটা এটা কনগ্ৰুয়েন্স ট্ৰায়াঙ্গলৰ যেটো প্ৰপাৰ্টিজ আছিল কি আছিল যে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান কৰেসপন্ডিং পাৰ্ট অফ কনগ্ৰুয়েন্স ট্ৰায়াঙ্গল আৰ ইকুৱেল গতিকে আমি সেই যেটো শৰ্ত আছিল হেতু লিখিম শৰ্তত লিখিলে কি হয় CPCT লিখিব পাৰো গতিকে আমি CPCT লিখি দিলো কনগ্ৰুয়েন্স পাৰ্ট অফ কৰেসপন্ডিং পাৰ্ট অফ কনগ্ৰুয়েন্স ট্ৰায়াঙ্গল আৰ ইকুৱেল তো সেই শৰ্তৰ মতে আমি কি লিখিব পাৰিম এতিয়া আমাৰ ABE ত্ৰিভুজ কোনটো আছিল এটো আছিল ABE ত্ৰিভুজ আৰু ADC ত্ৰিভুজ আমাৰ কোনটো আছিল এটো আছিল তো ইয়াৰ AB অংশটো কাৰ লগত সমান হ'ব AC লগত সমান হ'ব তো লিখি দিয়া AB AC এটো হল আমাৰ অনুৰূপ বাহু এটো আমাৰ এক নম্বৰ শৰ্ত দি দিলো এটো প্ৰথমতে আমি পাই গলো AB AC হল আৰু নেক্সট আমি আৰু এটা কি পাম যে ইয়াতে AD বাহুটো কি হ'ব ইয়াৰে AE লগত সমান হ'ব তো আমি হেতু লিখি দিম যে কি AD AE আৰু দুটা বাহু হৈ গল সমান এটো আমি অনুপাত পাই গলো এতিয়া আমি কি কৰিম এটো যদি আমি এটোৰে হৰণ কৰো বা এটো থাকক পাৰো পিছত আমি কি কৰিম প্ৰথমতে যেটো আমাক সদৃশ দেখুৱাব দিছে সেই ত্ৰিভুজটো আমি সেপাৰেট কা আকিলো তেতিয়া বুজি পোৱা আৰু সুবিধা হ'ব যে ADE ত্ৰিভুজটো আকিলো ইয়াতে
এ ডি আৰু ই ত্ৰিভুজ আৰু এইপিনে আমাৰ কি আছে এ বি আৰু সি ত্ৰিভুজ আছে এটা এই দুটা ত্ৰিভুজত চোৱা এ কোণটো ইয়াতেও আছে আমি যদি ছবিটোত চাও কি হ'ব এ ডি ই ত্ৰিভুজটো ইয়াতে এ কোণটো আছে আকৌ এ বি সি ত্ৰিভুজটো এ কোণটো আছে তাৰ মানে আমি এই এ কোণটো আৰু এটো এ কোণ আমি কি লিখিব পাৰিম আমাৰ কমন কোণ বা এই দুটা কোণ আমাৰ সমান হল আৰু আমাৰ 6.5 উপপাদ্য মতে কি আছিল যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ লগত সমান হয় আৰু সেই কোণটো উৎপন্ন কৰা বাহু দুটা যদি কি হয় সমানুপাতিক হয় এটা এই এ কোণটো উৎপন্ন কৰা বাহু এটো আৰু এইটো ইপিনে এ কোণটো উৎপন্ন কৰা বাহু এটো আৰু এটো তো আমি যদি এই দুটা অনুপাত আৰু এই দুটা অনুপাত সমান দেখুৱা পাৰো তেতিয়াহলে আমি লিখিব পাৰিম যে কি এ বি সি ত্ৰিভুজটো এ ডি ই ত্ৰিভুজৰ লগত সদৃশ হ'ব হেতুৱে কৰিব গৈ আছে চোৱা যদি আমি এ বি ক এ ডি ৰে হৰণ কৰি দিও এটা এ বি আৰু এ ডি অনুপাত আহি যাব আকৌ এ সি ক যদি আমি এ ই ৰে হৰণ কৰি দিও তেতিয়াহলে কি হ'ব এ সি আৰু এ ই অনুপাতটো পাই যাম গতিকে আমি কি কৰিম 2 নম্বৰ ইকুৱেচনটোৰে 1 নম্বৰ ইকুৱেচনটোক আমি কি হৰণ কৰি দিম তো লিখা 2 নম্বৰ হৰণ 1 নম্বৰ আমি কি পাম এ বি divided by AD আৰু আমি কি পালো AC divided by AE তো আমি দুটাৰ অনুপাতটো সমান পাই গলো আৰু কোন দুটা আমি সমান হৈ গল গতিকে আমি এই দুটা ত্ৰিভুজ কি লিখিব পাৰিম এটা সদৃশ লিখিব পাৰিম তো হৈ গল লিখা যে ত্ৰিভুজ ADE আৰু ত্ৰিভুজ ABC আমি কি পাম প্ৰথমতে এই শৰ্তটো পাই গলো তো লিখা এটো AB divided by AD equal to AC divided by এ ই এটো পালো আৰু এটা আমি কি পাম এংগল এ তো এংগল এ লগত সমান তো এংগল এ ইকুয়াল টু এংগল এ এটো কিয় সমান দুটাতে সাধাৰণ কোণ মানে দুটা ত্ৰিভুজতে আমাৰ আছে গতিকে আমি সাধাৰণ কোণ দুটো এটা পালো বা এজোৰ কোণ সমান পালো আৰু হিয়তৰ উৎপন্ন কৰা বাহুকেইটা সমানুপাতিক পালো মানে আমাৰ 6.05 উপপাদ্য আছিল সেই উপপাদ্য মতে আমি কি পাম এতিয়া ত্ৰিভুজ দুটা সদৃশ পাম তো উপপাদ্যটো আমাৰ কি আছিল যে বাহু কোণ আৰু বাহু সেই উপপাদ্যটো আছিল গতিকে বাহু কোণ বাহুটো আমি শৰ্তত লিখিলে আমি কি লিখিব পাৰো যে এস এ আৰু S তো S শৰ্তৰ মতে আমি কি পাম এতিয়া ট্ৰায়াঙ্গল ADE is similar to triangle কি হ'ব ABC তো এটা প্ৰমাণ কৰিব দিছিল আমাৰ হৈ গল প্ৰমাণটো একদম ইজি যদি আমি উপপাদ্যখিনি বুজি পাও উপপাদ্য মতে আমি কি আছিল বাহু এটা অনুপাতটো সমান দেখুৱাব লাগে আৰু ত্ৰিভুজ দুটা সমান কোণ দুটা সমান দেখুৱাব লাগে হেতুৱে আমি দেখাব চালো গতিকে সৰ্বাংগ সমৰ যেটো শৰ্ত আছিল তাৰ পৰা আমি কি কৰিলো যেটো আমাৰ সিমিলাৰ আছিল যে সদৃশ ত্ৰিভুজলৈ আছিল সেইখিনি আমি কনভাৰ্ট কৰিছো গতিকে সৰ্বাংগ সমৰ যদি কনসেপ্টখিনি ভালকৈ বুজি পাইছা তোমালোকে একদম ইজি হ'ব এই অংক কৰিব কাৰণে তো অংকটো হৈ গল তো আমাৰ প্ৰমাণ এখিনি কৰিব দিছিল Proved. এবাৰ 7 নম্বৰটো কি দিছে চোৱা আমাক এটা ABC ত্ৰিভুজ দিয়া আছে আৰু ABC ত্ৰিভুজৰ যিডাল উন্নতি দুডাল দিয়া আছে যি এডাল AD উন্নতি আৰু এডাল CE উন্নতি এই উন্নতি দুডালে কি কৰে P বিন্দুত ছেদ কৰে এটা উন্নতি মানে কি যে আমি যদি বিপৰীত কোণটোৰ পৰা এই কোণটোৰ পৰা বিপৰীত বাহুটোলৈ যদি আমি এডাল কি লম্ব অংকন কৰো লম্ব মানে কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব এই কোণৰ মান তো 90 ডিগ্ৰী যদি অংকন কৰো তেতিয়া হলে কি হয় সেই দুডালক ত্ৰিভুজটো কি বুলি কয় উন্নতি বুলি কয় এটা সেই উন্নতি দুডালে কি কৰিছে P বিন্দুত ছেদ কৰিছে কৰতে ইয়াতে কেইটামান ত্ৰিভুজ উৎপন্ন হৈছে তো সেই ত্ৰিভুজ কেইটা আমাক কিছুমান ত্ৰিভুজৰ মাজত কি সদৃশ দেখুৱাব দিছে এটা প্ৰথমটো কি দিছে 1 নম্বৰ AEP আৰু CDP AEP মানে কোনটো হ'ব আমাৰ AEP এই ত্ৰিভুজটো আৰু CDP এই দুটা ত্ৰিভুজ আমাক কি দেখুৱাব দিছে এতিয়া সদৃশ দেখুৱাব লাগে কেনেকৈ দেখুৱাম চোৱা AEP ত্ৰিভুজত আমি কি পাম এই কোণটো 90 ডিগ্ৰী পাম AEP মানে এই ত্ৰিভুজ আছিল ইয়াতে এইটো কিমান হ'ব 90 ডিগ্ৰী আকৌ যদি CDP ত চাও আমি কি পাম এই কোণটো কি পাম 90 ডিগ্ৰী পাম তো একজোৰ কোণ আমাৰ সমান হৈ গল আৰু যদি আমি এজোৰ কোণ সমান দেখুৱাব পাৰো তেতিয়াহলে কি হ'ব ত্ৰিভুজ এটা সদৃশ হৈ যাব কাৰণ দুজোৰ কোণ সমান হোৱা মানে তৃতীয় জোৰ কোণ এনে সমান হৈ যায় গতিকে আমি যেটো কোণ চিকাৰ্য আছিল বা কোণ দুটা কোণ সমান হলে হৈ যায় তো সেই চিকাৰ্য মতে এই দুটা ত্ৰিভুজ আমি সদৃশ দেখুৱাব পাৰিম এতিয়া মই ইয়াৰ আগত যেটো 3 নম্বৰ নে 3 নম্বৰ কোৱেশ্চনটো আমি ৰেখা আৰু কোণৰ এটা কনসেপ্ট শিকিছিল তাতে এনেকুৱা কি আছিল দুটা বাহু যদি কটাকাটি কৰে কইলে ইয়াতে কেন্দ্ৰত কি হয় চাৰিটা কোণ উৎপন্ন হয় আৰু কোণ কেইটা কি আছিল বিপৰীত কোণ বুলি কথা আছিল যে সেই বিপৰীত কোণবিলাক কি হয় সমান হয় গতিকে আমি যদি চাও এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটোত কি হয় এই কোণটো আৰু এই কোণটো কি হয় বিপৰীত কোণ হ'ব আৰু বিপৰীত কোণবিলাক যেটো সমান হয় তাৰ মানে আমি এই কোণ আৰু এই কোণ সমান লিখিব পাৰিম এতিয়া আমাৰ দুইযোৰ কোণ সমান হৈ গল দুইযোৰ কোণ সমান হোৱাৰ লগে লগে আমি কি কৰিব পাৰিম ত্ৰিভুজটো আমি সদৃশ লিখিব পাৰিম তো 1 নম্বৰটো আমাৰ হৈ গল তো কৰো কেনেকৈ লিখিম প্ৰথমতে সলিউশন আমাক কি দিয়া আছে triangle ABC ৰ উন্নতি AD আৰু CE পৰস্পৰে ক'ত ছেদ কৰে পৰস্পৰে P বিন্দুত কটাকটি কৰে তো লিখি দিয়া পৰস্পৰে P বিন্দুত কটাকটি কৰে
তো আমি এটো প্ৰথমতে যিখিনি দিয়া আছিল প্ৰশ্নটো লিখি ললো এখিনি এটা এক নম্বৰটো কি দিছে আমাক যে এক নম্বৰটো AEP আৰু CDP ত্ৰিভুজ আছে তো আমি লিখিম যে ত্ৰিভুজ AEP আৰু ত্ৰিভুজ CDP AEP আৰু CDP ত্ৰিভুজত আমি কি পাম প্ৰথমতে আমি পাম যে কি PEA আৰু PDC দুটা কোণ আমি কি পাম সমান পাম তো লিখি দিয়া এংগল AEP বা PEP এটা কথা AEP সমান এংগল CDP ইকুৱেল টু আমাৰ কিমান হ'ব 90 ডিগ্ৰী কাৰণ এটো আমাৰ দুডাল আছিল উন্নতি মানে এটো কি হয় লম্ব হ'ব লাগে লম্ব হোৱাৰ লগে এটো কোণ 90 ডিগ্ৰী এটো কোণ 90 ডিগ্ৰী গতিকে আমি এই দুটা কোণ সমান পালো এটা শৰ্ত হৈ গল আৰু দুই নম্বৰ শৰ্তটো আমি কি লিখিব পাৰে যে এইটো কোণ APE আৰু CPD এই দুটা কোণ কি হ'ব আমাৰ বিপৰীত কোণ হ'ব তো বিপৰীত কোণ দুটা আমাৰ কি হ'ব সমান হ'ব গতিকে লিখি দিয়া এংগল APE ইকুৱেল টু এংগল কি হ'ব CPD তো এংগল APE আৰু এংগল CPD সমান গতিকে এটো কি হ'ব আমাৰ বিপৰীত কোণ তো বিপৰীত কোণ তো দুজোৰ কোণ সমান হোৱাৰ লগে লগে আমি কি লিখিব পাৰিম এতিয়া ত্ৰিভুজ এটা সৰ্বাংগ সদিশ লিখিব পাৰিম তো লিখি দিয়া AA শৰ্তমতে আমাৰ কি হ'ব ট্ৰায়াঙ্গল AEP সদিশ ট্ৰায়াঙ্গল CDP আমাৰ এক নম্বৰটো হৈ গল এবাৰ দুই নম্বৰটো কি দিছে দুই নম্বৰটো দিছে আমাৰ ABD মানে ABD এই ত্ৰিভুজটো কাৰ লগত সদিশ দেখুৱাব লাগে CB আৰু E লগত ABD আৰু CBE দেখুৱাব দিছে কেনেকৈ দেখুৱাম চোৱা ABD কোণত আৰু ত্ৰিভুজত আৰু CBE ত্ৰিভুজত আমাৰ কি আছে প্ৰথমতে এইটো কোণ 90 ডিগ্ৰী আহিব ABD ত্ৰিভুজৰ এইটো কোণ 90 ডিগ্ৰী আৰু CBE ত্ৰিভুজৰ এইটো কোণ 90 ডিগ্ৰী আৰু B কোণটো দুটা ত্ৰিভুজতে আছে কমন কোণ গতিকে আমাৰ আকৌ ইজিয়ে হৈ গ'ল এটো তো লিখা প্ৰথমতে কি লিখিব পাৰি আমি দুই নম্বৰটো ট্ৰায়াঙ্গল ABD আৰু ট্ৰায়াঙ্গল CBE ABD আৰু CBE ত আমি কি পাম যে এংগল ADB এটো কোণ 90 ডিগ্ৰী এটা কি হ'ব CEB এটো কোণ সমান হ'ব গতিকে লিখি দিয়া CEB ADB আৰু CEB সমান হ'ব কিহৰ কাৰণে সমান হ'ব দুটা কোণ আমাৰ কি 90 ডিগ্ৰী হৈ গল আৰু আমি শৰ্ত কি পাম যে এংগল ABD এই কোণটো কি হ'ব এংগল CBD লগত সমান কাৰণ দুটা ত্ৰিভুজতে আছে এই কোণটো আমাৰ ABD ত্ৰিভুজটো আছে আৰু CBE ত্ৰিভুজটো আছে গতিকে সমান কোণ লিখি দিয়া এটো ABD ইকুৱেল টু এংগল CBE এটা কিহৰ কাৰণে সমান সাধাৰণ কোণ তো লিখি দিয়া সাধাৰণ কোণ আমি দুটা কোণ সমান পোৱাৰ লগে বা দুইজোৰ কোণ সমান পোৱাৰ লগে আমি কি লিখিব পাৰো ত্ৰিভুজটো সদিশ লিখিব পাৰো গতিকে AA শৰ্তমতে কি হ'ব ট্ৰায়াঙ্গল ABD সদিশ ট্ৰায়াঙ্গল CBE তো হৈ গল আমাৰ দুই নম্বৰটো কৰিব এইখিনি দিছিলে তাৰ পিছত তিন নম্বৰটো কি দিছে AEP আৰু ADB সদিশ দেখুৱাব লাগে AEP মানে কোনটো ত্ৰিভুজ হ'ব আমাৰ AEP এটো ত্ৰিভুজ আৰু কাৰ লগত দেখুৱাব লাগে ADB লগত দেখুৱাব লাগে আচ্ছা এটা কেনেকৈ কৰিম চোৱা এটা কেনেকৈ কৰিম এটো আমাক কি দিছে AEP ত্ৰিভুজৰ এটো 90 ডিগ্ৰী হ'ব আৰু ADB ত্ৰিভুজৰ এটো 90 ডিগ্ৰী হ'ব তো দুটা কোণ আমি সমান পালো আৰু এটা কোণ সমান কোণটো পাম আমি PAE কোণটো এই কোণটো এটো ত্ৰিভুজটো আছে PE ত্ৰিভুজটো আছে আকৌ DAB বা ADB ত্ৰিভুজটো আছে এটো কোণ গতিকে আকৌ এজোৰ কোণ আমি কমন কোণ পালো তো আগৰ নিচিনাকৈ এটো হৈ গল লিখা ট্ৰায়াঙ্গল AEP আৰু ট্ৰায়াঙ্গল ADB আমি কি পাম প্ৰথমতে আহিলে এংগল AEP ইকুৱেল টু এংগল ADB কিহৰ কাৰণে সমান হয় দুটা 90 ডিগ্ৰী আমাৰ তো দুটা এটা শৰ্ত হৈ গল আৰু এটা কি পাম আমি যে AEP ত্ৰিভুজৰ A কোণটো আৰু ADB ত্ৰিভুজটো A কোণ আছে দুটা গতিকে আমি A কোণ আৰু A কোণটো সমান লিখিব পাৰো AEP ক্ষেত্ৰত আমি লিখিলে কি হ'ব এটো PAE কোণ আৰু এটো ক্ষেত্ৰত লিখিলে কি পাম আমি BAD কোণ তো BAD কোণ দুটা আমাৰ কি হ'ব সাধাৰণ কোণ গতিকে দুটা কোণ সমান হল গতিকে আমাৰ কি হ'ব আকৌ AA শৰ্ত মতে আমি কি পাম ট্ৰায়াঙ্গল AEP সদিশ ট্ৰায়াঙ্গল কি হ'ব ADB তো
আমি আকৌ আমি দুটা ত্ৰিভুজ কি পালো সদৃশ পাই গলো একদম ইজি হয় কিটা নেক্সট লাষ্টৰটো কি দিছে PDC মানে কি হ'ব এটো PDC আৰু BEC আকৌ হে একেই নিচিনা PDC ত কি হ'ব 90 ডিগ্ৰী BEC ত 90 ডিগ্ৰী আৰু PDC ত এটো কোন আছে PDC ত আমি এটো কোন পাম এই ত্ৰিভুজত আৰু আমি কি পাম BEC টো আমি হেতু কোনে পাম BEC টো এটো কোন পাম কমন পাম গতিকে আমি আকৌ এজৰ সাধাৰণ কোন পাম আৰু এটা 90 ডিগ্ৰী পাম তো তেনেকৈ আমাৰ কি হ'ব হেতু ত্ৰিভুজ আমি সদৃশ লিখিব পাৰিম তো লিখা 4 নম্বৰটো ট্ৰায়াঙ্গল আমাৰ কি হ'ব এটো PDC আৰু ট্ৰায়াঙ্গল আমাৰ কি আছে এটো BEC তো আমি এই দুটা ত্ৰিভুজত কি পাম প্ৰথমতে আমি লিখিব পাৰিম PDC ত আমি এটো কোন 90 ডিগ্ৰী লিখিব পাৰিম তো ট্ৰায়াঙ্গল এংগল PDC equal to angle BEC এটো হ'ব আমাৰ দুটা 90 ডিগ্ৰী এই কাৰণে আমি সমান পালো আৰু এটা আমি কি পাম যে এই C কোণটো PDC ত্ৰিভুজটো আছে আকৌ BEC ত্ৰিভুজটো আছে গতিকে এটো কোন কমন কোণ হৈ গল আমাৰ তো লিখি দিয়া PCD C কোণটো আমি নামকৰণ কৰিব গলে PCD হৈ গল আৰু এটো ক্ষেত্ৰত কৰিলে কি হ'ব BCE তো লিখি দিয়া BCE এটো কি হ'ব আমাৰ সাধাৰণ কোণ গতিকে দুইযোৰ কোণ সমান পালো মানে আকৌ হে আমাৰ কোন চিকেট জমতে হৈ গল তো এ শৰ্ত মতে আমি কি লিখিব পাৰিম এতিয়া ট্ৰায়াঙ্গল PDC সদৃশ ট্ৰায়াঙ্গল BEC তো আমি আকৌ এটো সদৃশ পাই গলো একদম ইজি গতেকিটা একে নিচিনা শৰ্তই ব্যৱহাৰ হৈছে যে এজৰ 90 ডিগ্ৰী কোণ ওলাই আৰু এজৰ কি সাধাৰণ কোণ ওলাই গতিকে একে নিচিনাকৈ গতেকিটা ত্ৰিভুজ আমি সদৃশ দেখুৱাব পাৰিলো একদম ইজি হয় তো বুজি পোৱা যে কোনো প্ৰবলেম নাই বুজি পোৱা তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা এবাৰ আমাক 8 নম্বৰটো কি দিছে যে ABCD এটা সমান্তৰিক দিয়া আছে ABC আৰু D এটা সমান্তৰিক দিয়া আছে আৰু কি কৰিছে AD বাহুটোক E বিন্দুলৈ বঢ়াই দিছে আৰু E বিন্দুলৈ বঢ়াই দিয়াৰ পাছত যেটো BE ৰেখা হ'ব এই BE ৰেখাটোৱে কি কৰিছে ইয়াতে F বিন্দুত কাটিছে CD বাহুটোক এতিয়া আমাক প্ৰমাণ কৰিব দিছে কি প্ৰমাণ কৰিব লাগে যে ABE ত্ৰিভুজটো কাৰ লগত সদৃশ দেখুৱাব লাগে CFB এই সৰু ত্ৰিভুজটোৰ লগত আমাৰ ABE যেটো ডাঙৰ ত্ৰিভুজ আছে এই ধৰা হল এটো এই ত্ৰিভুজটো আৰু ইপিনে এটো সৰুটো আকিলে আমি কি হ'ব এনেকুৱা টাইপ হ'ব তো এটো ABE আৰু এটো আমাৰ কি হ'ব FC আৰু B এই দুটা ত্ৰিভুজ আমাৰ কি দেখুৱাব লাগে সদৃশ দেখুৱাব লাগে এটা কেনেকৈ দেখুৱাম চোৱা যদি আমি সামান্তৰিকৰ ধৰ্ম চাও সামান্তৰিক মানে কি আছিল যে তাৰ বিপৰীত বাহুকেজৰ সমান্তৰাল হ'ব লাগে সমান আৰু সমান্তৰাল হয় আৰু কি হয় বিপৰীত কোণবিলাক সমান আছিল মানে যদি আমি এই কোণটো সমান্তৰিকৰ এটো বিপৰীত কোণ হয় গতিকে এই দুটা কোণ আমি কিমান পাম সমান পাম তো আমাৰ যেটো ABE ত্ৰিভুজ দিছিলে এটো আমি A কোণটো কাৰ লগত সমান পালো আমি C কোণৰ লগত সমান পালো এটা শৰ্ত আমাৰ হৈ গল আৰু আমি 2 নম্বৰ শৰ্তটো কি পাব পাৰো ইয়াতে চোৱা এই ৰেখাডাল কি হয় এই ৰেখাডালৰ সমান্তৰাল হয় এটা মই ৰেখাৰ কোণৰ যেটো কনসেপ্ট কৈছিলো তোমালোকৰ 2 নম্বৰ 3 নম্বৰ কোৱেশ্চনটো তাতে কি আছিল যে দুডাল ৰেখা সমান্তৰাল হলে তাৰ যদি ডাল ছেদক এনেকৈ ছেদ কৰি যায় তেতিয়া কি হয় এই যেটো কোণ হয় এই কোণটোৰ লগত কি হয় সমান হয় দুটা কি আমাৰ একান্তৰ কোণ বুলি কৈছিলে গতিকে এই ৰেখাডাল আৰু এই ৰেখাডাল সমান্তৰাল এডাল আমাৰ কি হ'ব ছেদক গতিকে এই কোণটো আৰু এই কোণটো আমাৰ কি হ'ব এতিয়া সমান হ'ব তো আমি দুটা কোণ সমান পাই গলো গতিকে 3 নম্বৰ কোণটো সমান হ'ব বা 3 নম্বৰ কোণটো আমি কি কৰিব পাৰিম এটো কোণ আৰু এটো কোণ সমান এনে লিখিব পাৰিম গতিকে আমাৰ দুটা কোণ সমান হলে আমি ত্ৰিভুজ যেটো কোণ চিকেট আছিল সেইমতে আমি কি লিখিব পাৰো ত্ৰিভুজ যেটো আমাৰ সদৃশ হয় তো হৈ গল এটো তো লিখো প্ৰথমতে কি যে ধৰা দিয়া আছে বা ধৰা হল কি ABCD সমান্তৰিকৰ কি AD বাহুক E বিন্দুলৈ বঢ়াই দিয়া হল এই বিন্দুলৈ বঢ়াই দিয়া হল আৰু কি দিছে আৰু BE কি কৰিছে CD ক F বিন্দুত সেট কৰিছে F বিন্দুত সেট কৰিছে যে প্ৰমাণ কৰিব লাগে কি যে প্ৰমাণ কৰিব লাগে যে আমি কি প্ৰমাণ কৰিব লাগে যে ABE ত্ৰিভুজটো ট্ৰায়াঙ্গল ABE সদৃশ আমি কি দেখুৱাব লাগে ট্ৰায়াঙ্গল CFB এটো দেখুৱাব লাগে ABE সদৃশ ট্ৰায়াঙ্গল CF আৰু B
এতিয়া আমাৰ যেটো সামান্তৰিক ধৰ্ম মতে আমি এটো কোণৰ এটো কোণ সমান লিখিবই পাৰো গতিকে লিখি দিয়া প্ৰমাণ ট্ৰায়াঙ্গল আমাৰ কি হ'ব এ বি ই আৰু ট্ৰায়াঙ্গল চি এফ বি আমি কি পাম যে এংগল বি এ ই বা ডাইৰেক্ট এ কোণ লিখিলে হ'ব ইকুৱেল টু আমি কি লিখিব পাৰো এংগল এফ চি বি এটো কিহৰ কাৰণে সমান হ'ল আমাৰ সামান্তৰিকৰ বিপৰীত কোণ তো লিখি দিয়া সামান্তৰিকৰ বিপৰীত কোণ তো আমাৰ এইযোৰ কোণ সমান পালো নেক্সট আমি 2 নম্বৰ কোণটো কি পাম যে এই কোণটো আৰু এই কোণটো সমান পাম কিহৰ কাৰণে এটা আমাৰ একান্ত কোণ আছিল যেটো এইটো ধৰ্ম মতে গতিকে হেতু লিখি দিয়া যে এংগল এ ই বি ইকুৱেল টু এংগল কি হ'ব চি বি এফ এ ই বি আৰু চি বি এফ এই দুটা কোণ কিয় সমান যে একান্তৰ কোণ তো দুযোৰ কোণ আমি সমান পালে ডাইৰেক্ট আমি লিখিব পাৰো গতিকে এ চিকাৰ্য মতে আমি কি লিখিব পাৰিম ট্ৰায়াঙ্গল এ বি ই সদৃশ কি হ'ব ট্ৰায়াঙ্গল চি এফ বি তো আমি এটো প্ৰমাণ কৰিব পাৰিছিল একদম দুই লাইনতে হৈ গ'ল ইজি জাস্ট আমি কোন কোন যেটো চিকাৰ্য আছে হেটোৱে প্ৰমাণ কৰি আহিছো গোটেইকিটাতে হেতু ব্যৱহাৰ কৰি আমি যেটো 6.3 উপপাদ্য আছিল হেটোৱে ব্যৱহাৰ হৈ আছে গোটেইকিটাতে গতিকে ইজিয়ে দুটা স্টেপতে আমাৰ প্ৰমাণখিনি হৈ আছে ধুনিয়াকে এবাৰ 9 নম্বৰটো কি দিছে আমাৰ ABC আৰু AMP দুটা ত্ৰিভুজ দিয়া আছে এটো ABC ত্ৰিভুজ আৰু ইয়াতে AMP ত্ৰিভুজ দুটা দিয়া আছে আৰু কি কৈছে এই দুটা ত্ৰিভুজ আমাৰ সমকোণী ত্ৰিভুজ হয় তো সমকোণী ত্ৰিভুজ মানে কি আছিল যে যিকোনো এটা কোণ আমাৰ কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তো ইয়াতে ABC ত্ৰিভুজৰ B কোণটো 90 ডিগ্ৰী আৰু AMP ত্ৰিভুজৰ কি M কোণটো 90 ডিগ্ৰী এতিয়া আমাক প্ৰমাণ কৰিব কি দিছে যে ABC আৰু AMP দুটা ত্ৰিভুজ আছিল সেই দুটা ত্ৰিভুজ সদৃশ দেখুৱাব লাগে আৰু তাৰ পিছত আমাৰ এইটো যেটো অনুপাত প্ৰমাণ কৰিব লাগে এইটো সমান দেখুৱাব লাগে তো কেনেকৈ কৰিম এতিয়া আমি ABC ত্ৰিভুজত কি পাম এটো 90 ডিগ্ৰী পাম আৰু AMP ত্ৰিভুজত এটো 90 ডিগ্ৰী পাম তো আমাৰ এজৰ কোণ সমান হৈ গ'ল আৰু চোৱা ABC ত্ৰিভুজত এটো A কোণটো আছে আকৌ AMP ত্ৰিভুজতো A কোণটো আছে গতিকে A কোণটো আমাৰ সাধাৰণ কোণ হৈ গ'ল তাৰ মানে আমি দুযোৰ কোণ সমান পালো অৰ্থাৎ আমি কি পাম যে কোন চিকাৰ্য মতে আকৌ এই দুটা ত্ৰিভুজ সদৃশ হৈ গ'ল আমাৰ তো প্ৰথমে আমাৰ যেটো 1 নম্বৰ প্ৰমাণ আছিল একদম ইজি হৈ যাব তো লিখা 1 নম্বৰটো যে ট্ৰায়াঙ্গল ABC আৰু ট্ৰায়াঙ্গল AMP আমি এই দুটা কি পাম যে প্ৰথমতে 1 নম্বৰ শৰ্তটো পালো ABC এংগলটো আৰু AMP এংগলটো সমান তো লিখি দিয়া ABC equal to angle AMP কিহৰ কাৰণে সমান এই দুটা 90 ডিগ্ৰী দুটা তো 1 নম্বৰটো হৈ গ'ল আৰু 2 নম্বৰটো আমি কি পাম যে angle A equal to angle A তো দুটা ত্ৰিভুজতে angle A টো আছে আমি আৰু বাৰবাৰ লিখি থকা নাই যে কি BAC বা MAP এনেকা লিখা নাই ডাইৰেক্ট angle A বুলি লিখি দিছো গতিকে এই এংগলটো আমাৰ ABC ত্ৰিভুজটো আছে AMP ত্ৰিভুজটো আছে গতিকে আমি angle A equal to angle A এটো কি হ'ব শৰ্তটো যে সাধাৰণ কোণ গতিকে সাধাৰণ কোণ যেটো সমান হয় গতিকে আমি দুটা শৰ্ত সমান পালো অৰ্থাৎ কোন চিকাৰ্য মতে আমি কি লিখিব পাৰিম যে ত্ৰিভুজ দুটা আমাৰ সদৃশ লিখিব পাৰিম তো প্ৰমাণটো হৈ যাব ধুনিয়াকে A শৰ্ত মতে কি হ'ব ট্ৰায়াঙ্গল ABC সদৃশ ট্ৰায়াঙ্গল AMP এটো আমাৰ 1 নম্বৰটো হৈ গ'ল 2 নম্বৰটো কি দিছে আমাক CA/PA CA মানে কি এটো CA আৰু PA এই দুটা অনুপাত বাহুৰ কাৰ লগত সমান দেখুৱাব লাগে BC আৰু MP এতিয়া চোৱা ABC ত্ৰিভুজতে এই দুটা বাহু আছে ABC ত্ৰিভুজত কি আছে আমাৰ CA বাহুটো আছে আৰু BC বাহুটো আছে আমাৰ আকৌ যদি আমি চাও AMP ত্ৰিভুজত আমাৰ কি আছে PA বাহুটো আছে আৰু আমাৰ কি আছে MP বাহুটো আছে তাৰ মানে কি হ'ব যেহেতু আমি এই দুটা ত্ৰিভুজ অলৰেডি সদৃশ পালোৱে সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান গতিকে আমি এই দুটা অনুৰূপ বাহু লিখি কেনে আমি কি কৰিব পাৰিম অনুপাতটো আমি লিখিব পাৰিম তো লিখা 2 নম্বৰটো কি হ'ব যেহেতু ট্ৰায়াঙ্গল ABC সদৃশ ট্ৰায়াঙ্গল কি হ'ব AMP আমি দুটা ত্ৰিভুজ সদৃশ পাইছো এতিয়া ABC ত্ৰিভুজৰ বাহু আমাৰ কি আছে CA বাহুটো আছে এটো CA আৰু AMP ত্ৰিভুজৰ কি আছে এটো PA বাহুটো আছে গতিকে CA বাহুটো কাৰ 90 ডিগ্ৰীটোৰ বিপৰীত কোণত থকা বাহু 90 ডিগ্ৰীটোৰ সন্মুখত থকা বাহুটো CA টো আকৌ PA টো ইয়াতে কি হ'ব 90 ডিগ্ৰী সন্মুখত থকা বাহু গতিকে দুটা কি হ'ব অনুৰূপ বাহু হ'ব গতিকে আমি লিখিব পাৰিম যে কি সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক সমানুপাতিক অনুৰূপ বাহুবোৰ সমানুপাতিক গতিকে আমি কি লিখিব পাৰিম যেটো আমাৰ
AC বা C এ বাহুটো আছিল এটো কাৰ লগত অনুপাত হ'ব P এ বাহুৰ লগত অনুপাত হৈ গল আৰু কোনটো পাম আমি BC বাহুটো সোৱা BC বাহুটো 90 ডিগ্ৰী লগত লাগি থকা বাহু এটো আকৌ ইয়াতে MP বাহুটো 90 ডিগ্ৰী লগত লাগি থকা বাহু গতিকে দুটা কি হ'ব আমাৰ অনুৰূপ বাহু হ'ব গতিকে সেই দুটা অনুপাত দি লব পাৰিম আমি BC / MP তো এটো প্ৰমাণ কৰিব দিছিল এটো একদম ইজি হৈ গল তো আমি এনেকে কোন সিকাৰ্যমতে ম্যাক্সিমাম আমাৰ কোন সিকাৰ্যটো ইউজ হৈ আছে গুটেকিটা অংকতে গতিকে এটো যদি ভালকৈ বুজি পাও আমি তেনেহলে এইবিলাক সঠিক প্ৰমাণ কৰা বা এনেকুৱা অনুৰূপ বাহুবিলাকৰ অনুপাত লোৱা একদম ইজি হ'ব প্ৰমাণ কৰিবলৈ